নওগাঁয়ের কচুয়া রজাগাঁওয়ে বুনো হাতির আক্রমণে তরুণের মৃত্যু। বাড়ির সামনেই হাতির আক্রমণে প্রাণ হারান সঞ্জয় দাস নামে ওই তরুণ। সঞ্জয়কে পেছন থেকে আক্রমণ করে একটি হাতি। ঘটনাস্থলেই মৃত্যু হয় সঞ্জয় দাসের। নিহত সঞ্জয় দাসের বাড়ি রজাগাঁও কলোনি এলাকায়। খবর পেয়ে উপস্থিত হন পুলিশ এবং বন দফতরের কর্মীরা। মৃতদেহটি উদ্ধার করে ময়নাতদন্তের জন্য পাঠানো হয়। বুনো হাতির আক্রমণে মৃত্যুর ঘটনায় জনমনে তীব্র প্রতিক্রিয়া সৃষ্টি হয়েছে। আজি এটা আমাৰ কাৰণে বহুত দুখৰ কথা। আমাৰ এই অঞ্চলটোত হাতীৰ ওপৰত বহুত বছৰ আগৰ পৰাই ওচৰতে আমাৰ কলনী যোনটো বন বিষয়া আছে, তেওঁলোকে আচলতে একো ব্যৱস্থা নলয়। এতিয়া গাঁওখনত যেতিয়া হাতীটো ওলাই আহে, তেতিয়া ৰাইজ ওলাই যাবলগীয়া হয়। হাতীটোক মানে অলপ ৰাস্তাটো গতিটো সলাবৰ কাৰণে, ঘৰখনৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে আজি ওলাই যাওঁতে এই কম বয়সৰ ল'ৰাটো, যিজন ল'ৰাই গোটেই ঘৰখনত চলাই আছিলে, এখন টমটম চলাই পেলাই, আমি সকলোৱে জানো, দেখি আছোঁ, সদায় লগ পাওঁ। তেওঁ কিন্তু হাতীটো অহাৰ কাৰণে ওলাই যাবলগীয়া হৈছিলে। ওলাই যোৱাত তেওঁক আজি এই হাতীয়ে মাৰিলে। ডিপাৰ্টমেণ্টৰ মানুহবিলাক দিছে, কিহৰ কাৰণে দিছে যে এইটো অঞ্চলত হাতীৰ বিৰাট উৎপাত হয়, সিহঁতৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিয়া হৈছে। কিন্তু আমি দেখা পাইছোঁ কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে খালি একমাত্ৰ কাঠৰ গাড়ী আৰু বালুৰ গাড়ীৰ পইচাৰ কাৰণছে সিহঁতে এইটো ব্যৱস্থা থাকে। হাতী যেতিয়া গাঁৱত যেতিয়া হাতী ওলায়, তেতিয়াহ'লে গাঁৱৰ মানুহে ফৰেষ্টৰ খবৰটো দিয়ে আৰু ফৰেষ্ট আৰু আহি পেলাই এই হাতীটো খেদাই দিব লাগে। এইটো হৈছে ইহঁতৰ ডিউটি, কিন্তু এই ডিউটিটো ইহঁতে পালন নকৰে। ইয়াৰ পৰা যেতিয়া মানুহে খবৰ দিছে যে এনেকৈ হাতী ওলাইছে, তেতিয়া সিহঁতে অহা নাই। গাঁৱৰ মানুহ ওলাই যাওঁতে গৈ পেলাই এইটো ঘটনা হৈছে। মই যিমান দূৰ মানে বুজি পাইছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ৰাতি আহিছে, আহি কি হ'ব, অলৰেডি ঘটনাটো ঘটি গ'ল। এই যদি এনেকুৱা যদি পৰিস্থিতি হৈ থাকে, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াত থকা নাথাকা সমান কথা। চৰকাৰে সিহঁতক চেলাৰী কিয় দি আছে? আৰু এনেকুৱা নহয় যে এইটো নতুন হৈছে, এনেকুৱা ইদানিং বেছি হোৱা নাই, একমাহ হোৱা নাই, এটা ঘটনা ঘটি গৈছে, হাতী এটা মানুহ মাৰিছে। যেতিয়া হাতী এটা মানুহ মাৰিছে, তাৰ পাছত যেতিয়া এটা খবৰ গৈছে, মোৰ হিচাপে সিহঁতৰ লগে লগে আহিব লাগিছিলে, কিয় দেৰিকৈ আহিলে? এই দেৰিকৈ অহাৰ কাৰণেতো এইটো ঘটনাৰ ঘটিল।